আজিৰ এই সেশনটো আপোনালোকৰ কাৰণে আজিও কামত আহিব পাৰে, অহাকালিও কামত আহিব পাৰে আৰু পৰহিও কামত আহিব পাৰে। আপোনাৰ কামতে অহাটো খাটাং যদি আজিৰ এই ভিডিঅ'টো আপুনি শেষলৈকে চায়। গতিকে মই গ্যাৰাণ্টি দি পেলাই কৈছোঁ, আপুনি ভিডিঅ'টো শেষলৈকে চোৱাৰ পিছত মোক কমেণ্ট কৰি জনাওক যে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপোনাৰ কামতে আহিব নে নাহে। হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল ল ষ্টেণ্ড পইণ্ট। মই এডভোকেট ৰেশমী সিদ্দিক আৰু আপোনালোকে চাই আছে ল ষ্টেণ্ড পইণ্ট ইউটিউব চেনেল বা ফেচবুক পেজ। আপোনালোকে নিশ্চয় গম পায় মই যিবিলাক ভিডিঅ' আপলোড কৰোঁ সেইবিলাক ভিডিঅ'ত মই থিয়ৰিতকৈ প্ৰেক্টিকেলৰ ওপৰত বেছি গুৰুত্ব দিওঁ। কাৰণ মই দেখিছোঁ থিয়ৰি কমপ্লিটলি বেলেগ বস্তু আৰু প্ৰেক্টিকেলৰ যিটো এক্সপিৰিয়েঞ্চ কমপ্লিটলি বেলেগ বস্তু, আৰু সেইটো পইণ্ট অফ ভিউৰ পৰা মই আপোনালোকলৈ ভিডিঅ' আগবঢ়াওঁ। মই কৈছিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে আজিও কামত আহিব পাৰে বা অহাকালিও কামত আহিব পাৰে বা ভৱিষ্যতেও আপোনাৰ কামত আহিব পাৰে। কাৰ ওপৰত কেতিয়া বিপদ আহে কোনেও ক'ব নোৱাৰে। ফ্ৰেণ্ডছ, যদি আপোনাক বা আপোনাৰ পৰিয়ালৰ কোনো সদস্যক বা আপোনাৰ বন্ধুবৰ্গক পুলিচে এৰেষ্ট কৰিছে বা আপোনাৰ ফেমিলি কোনোবা সদস্যক পুলিচে এৰেষ্ট কৰিছে বা আপোনাৰ বন্ধুবৰ্গক পুলিচে এৰেষ্ট কৰিছে আৰু পুলিচে এৰেষ্ট কৰাৰ পিছত আপোনাক বা আপোনাৰ বন্ধুবৰ্গক কেনেকুৱা ধৰণৰ অধিকাৰ আছে, আজি তাৰে ওপৰত আলোচনা কৰিম। ফ্ৰেণ্ডছ, মই ইয়াতে স্পষ্টকৈ ক'ব বিচাৰোঁ, যদিও আপোনাক পুলিচে এৰেষ্ট কৰিছে তাৰ পিছতো আপোনাক বহুতো ধৰণৰ অধিকাৰ দিয়া হৈছে বা আপোনাৰ বহুতো ধৰণৰ ৰাইটছ আছে আৰু আপোনালোকেও এই অধিকাৰৰ বিষয়ে নাজানে কাৰণে আপুনিও আপোনাৰ অধিকাৰ দাবী কৰিব নোৱাৰে। আজিৰ পৰা এই ভিডিঅ'টো চোৱাৰ পিছত আপুনিও যদি এনেকুৱা বিপদৰ সন্মুখীন হয় তেতিয়াহ'লে আপুনি আপোনাৰ অধিকাৰসমূহ বা যিবোৰ ৰাইটছ আছে সেইবোৰ ৰাইটছ দাবী কৰিব পাৰিব। এজন এৰেষ্ট কৰা ব্যক্তিৰ যিসমূহ অধিকাৰ থাকে সেইসমূহ অধিকাৰ হৈছে, যদি পুলিচে কোনো এজন ব্যক্তিক এৰেষ্ট কৰে তেতিয়াহ'লে সেই ব্যক্তিজনে তেওঁক এৰেষ্ট কৰাৰ গ্ৰাউণ্ড বা কি কাৰণত তেওঁক এৰেষ্ট কৰা হৈছে সেই গ্ৰাউণ্ডটো জনা এটা অধিকাৰ। যদি পুলিচে আপোনাক আপোনাৰ এৰেষ্ট কৰা গ্ৰাউণ্ডটো নকয় তেতিয়াহ'লে আপুনি আপোনাৰ অধিকাৰটো পুলিচৰ পৰা দাবী কৰিব পাৰিব আৰু আপোনাক কিয় এৰেষ্ট কৰা হৈছে সেই বিষয়েও আপুনি জানিব পাৰিব। ফ্ৰেণ্ডছ, মই আগতে এটা ভিডিঅ' আপলোড কৰিছোঁ যে যদি কেতিয়াবা পুলিচে কোনোবা ব্যক্তিক এৰেষ্ট কৰে তেতিয়াহ'লে এৰেষ্ট কৰিবলগীয়া ব্যক্তিজনলৈ ন'টিচ চাৰ্ভ কৰিবই লাগিব তাৰে ওপৰত। যদি আপুনি সেই ভিডিঅ'টো এতিয়ালৈকে চোৱা নাই তেতিয়াহ'লে স্ক্ৰীণত দিয়া এই ভিডিঅ'টো আপুনি চাব পাৰে আৰু তেতিয়াহে গম পাব যে পুলিচে এৰেষ্ট কৰাৰ আগতে যিখন ন'টিচ আপোনাক দিব লাগে সেইখন ন'টিচ কোন ছেকশ্যনত বা ভাৰতৰ কোনটো ল'ত স্পষ্টকৈ উল্লেখ আছে। ফ্ৰেণ্ডছ, দ্বিতীয় যিটো অধিকাৰ হৈছে সেইটো হৈছে প্ৰডিউচ বিফ'ৰ দ্য মেজিষ্ট্ৰেট উইদিন 24 আৱাৰ্ছ। তাৰ অৰ্থ হৈছে যে 24 ঘণ্টাৰ ভিতৰতে এৰেষ্ট কৰা ব্যক্তিজনক মেজিষ্ট্ৰেটৰ সন্মুখত প্ৰডিউচ কৰিবই লাগিব। ফ্ৰেণ্ডছ, মই এটা ভিডিঅ'ত আপলোড কৰিছোঁ যে পুলিচে এজন ব্যক্তিক পুলিচ কাষ্টডিত কিমান দিনলৈকে ৰাখিব পাৰে বা কিমান সময়লৈকে ৰাখিব পাৰে। যদি আপুনি এই ভিডিঅ'টো এতিয়ালৈকে চোৱা নাই, স্ক্ৰীণত দিয়া ভিডিঅ'টো গৈ পেলাই চাব পাৰে, তেতিয়াহে আপুনি আপোনাকে স্পষ্ট কৰিব পাৰিব এজন পুলিচ অফিচাৰে আপোনাক পুলিচ কাষ্টডিত কিমান দিনলৈকে ৰাখিব পাৰে। আৰু তৃতীয় যিটো অধিকাৰ হৈছে সেইটো হৈছে ৰিলিজ অন বেইল। এজন পুলিচ অফিচাৰে আপোনাক এৰেষ্ট কৰিছে সঁচা, কিন্তু তাৰ মতলব সেইটো নহয় যে গোটেই জীৱনটো আপুনি জেলতে কটাবলগীয়া হ'ব। ফ্ৰেণ্ডছ, যদিও আপোনাক পুলিচে এৰেষ্ট কৰি লৈছে তাৰ পিছতে আপোনাক জেললৈ প্ৰডিউচ কৰিছে, তাৰ পিছত আপোনাৰ যিটো অধিকাৰ হৈছে সেইটো হৈছে আপুনি বেইল লোৱাৰ অধিকাৰ। আৰু ভাৰতৰ আইনত আপোনাকে অধিকাৰ দিয়া হৈছে, যদিও আপোনাক পুলিচ অফিচাৰে এৰেষ্ট কৰিছে আৰু জেললৈ প্ৰডিউচ কৰিছে তাৰ পিছতো আপোনাক বেইলৰ কাৰণে অধিকাৰ স্পষ্টকৈ উল্লেখ আছে। ফ্ৰেণ্ডছ, এইকেইটা হৈছে আপোনাক এৰেষ্ট কৰাৰ পিছৰে পৰা বেইল হোৱালৈকে আপোনাৰ অধিকাৰ আৰু কিছুমান মুখ্য অধিকাৰ আছে। সেইবিলাক অধিকাৰ মই পাৰ্ট 2 ভিডিঅ'ত আপলোড কৰিম। তাৰ পিছতো যদিও পুলিচ অফিচাৰে এজন ব্যক্তিক এৰেষ্ট কৰিছে, সেই এৰেষ্ট কৰা ব্যক্তিজনৰ কিছুমান সৰু সুৰা অধিকাৰ আছে যিসমূহ অধিকাৰ সেই এৰেষ্ট কৰা ব্যক্তিজনে দাবী কৰিব পাৰে। গতিকে যদি আপোনাৰ তাৰে ওপৰত কিবা কনফিউজন থাকে তেতিয়াহ'লে কমেণ্ট বক্সত সুধিব পাৰে। আজিলৈ ইমানখিনিয়ে। আকৌ আহি পাৰ্ট 2 ভিডিঅ' লৈ পেলাই
য'তে স্পষ্টকৈ উল্লেখ থাকিব এজন এৰেষ্ট হোৱা ব্যক্তিয়ে বেইল হোৱাৰ পিছত কেনেকুৱা ধৰণৰ অধিকাৰ দাবী কৰিব পাৰিব তাৰে ওপৰত।